নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ চেষ্টা কৰিছো সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক প্ৰকাৰ যেন পঞ্চায়তৰ শক্তি বৃদ্ধি কৰিছে এতিয়া চৰকাৰৰ ফালৰ পৰা কিয়নো ইয়াৰ পূৰ্বে জিলা পৰিষদত থকা যিসমূহ দায়িত্ব আছিল সেই দায়িত্বসমূহ এতিয়া পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে যিসমূহ দায়িত্ব জিলা পৰিষদে বহন কৰি আহিছিল সেই দায়িত্বসমূহ এতিয়া পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে গাঁও অঞ্চলসমূহত থকা যিসমূহ ঘাট আছে নদীৰ ঘাট আছে বা যিসমূহ হাট বজাৰ আছে এইসমূহৰ দায়িত্ব আগতে পঞ্চায়তৰ পৰা আগতে জিলা পৰিষদৰ আছিল এতিয়া জিলা পৰিষদৰ পৰা সম্পূৰ্ণ দায়িত্ব কৰ্তন কৰি এতিয়া পঞ্চায়তলৈ দিয়া হৈছে এক প্ৰকাৰ যেন পঞ্চায়তৰ শক্তি বৃদ্ধি কৰা হৈছে লগতে এই যিসমূহ হাট বজাৰ লগতে নদীৰ ঘাট এইসমূহত নিবিদাৰ বাবে আগতে সমগ্ৰ প্ৰক্ৰিয়া কৰিছিল জিলা পৰিষদৰ ফালৰ পৰা কিন্তু এতিয়া 5 লাখ টকালৈ পঞ্চায়তৰ নিবিদা দিবলৈ পাৰিব পঞ্চায়তৰ ফালৰ পৰা আগতে 1 লাখ টকালৈ নিবিদা দিবলৈ পাৰিছিল পঞ্চায়তে কিন্তু এতিয়া শক্তি বৃদ্ধি কৰি 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে পঞ্চায়তৰ নিবিদা দিয়াৰ শক্তি আৰু সকলো ক্ষমতা হস্তান্তৰ কৰি এতিয়া জিলা পৰিষদৰ পৰা পঞ্চায়তলৈ অনা হৈছে এক প্ৰকাৰ যেন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শক্তি বৃদ্ধি কৰা হৈছে পঞ্চায়তৰ লগতে কেইবাটাও সংশোধন কৰা হৈছে জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়তত কি খলনি হৈছে কি কৰ্তন কৰা হৈছে কি ক্ষমতা কাক দিয়া হৈছে সবিস্তাৰে আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আছো কবিকে কৰ্তন কৰা হ'ল জিলা পৰিষদৰ সকলো ক্ষমতা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ জিলা পৰিষদৰ সকলো ক্ষমতা এতিয়াৰে পৰা লাভ কৰিব পঞ্চায়তে বিত্তীয় ক্ষমতা প্ৰদান কৰা হ'ব পঞ্চায়তক গাঁও থকা সকলো বজাৰ নদীৰ ঘাট আৰু হাট বজাৰ আদিৰ নিবিদা এতিয়াৰে পৰা দিব পাৰিব পঞ্চায়তেও ইয়াৰ আগতে জিলা পৰিষদৰ ক্ষমতা আছিল নিবিদা দিয়াৰ এতিয়া 5 লাখ টকালৈ সকলো হাটৰ নিবিদা দিব পাৰিব পঞ্চায়তে 5 লাখৰ পৰা 10 লাখলৈ দিব পাৰিব আঞ্চলিক পঞ্চায়তে নিবিদা 10 লাখৰ ওপৰৰ সকলো নিবিদা দিব পাৰিব জিলা পৰিষদে ইতিমধ্যে এই সন্দৰ্ভত কৰা হৈছে আইন পঞ্চায়তক দিয়া হৈছে অধিক ক্ষমতা এই মুহূৰ্তত লৈ আছো কবিকে কৰ্তন কৰা হ'ল জিলা পৰিষদৰ সকলো ক্ষমতা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ জিলা পৰিষদৰ সকলো ক্ষমতা এতিয়াৰে পৰা লাভ কৰিব পঞ্চায়তে বিত্তীয় ক্ষমতা প্ৰদান কৰা হ'ব পঞ্চায়তক গাঁও থকা সকলো বজাৰ নদীৰ ঘাট আৰু হাট বজাৰ আদিৰ নিবিদা এতিয়াৰে পৰা দিব পাৰিব পঞ্চায়তেও ইয়াৰ আগতে জিলা পৰিষদৰ ক্ষমতা আছিল নিবিদা দিয়াৰ এতিয়া 5 লাখ টকালৈ সকলো হাটৰ নিবিদা দিব পাৰিব পঞ্চায়তে 5 লাখৰ পৰা 10 লাখলৈ দিব পাৰিব আঞ্চলিক পঞ্চায়তে নিবিদা 10 লাখৰ ওপৰৰ সকলো নিবিদা দিব পাৰিব জিলা পৰিষদে ইতিমধ্যে এই সন্দৰ্ভত কৰা হৈছে আইন পঞ্চায়তক দিয়া হৈছে অধিক ক্ষমতা এই মুহূৰ্তত লৈ আছো কবিকে কৰ্তন কৰা হ'ল জিলা পৰিষদৰ সকলো ক্ষমতা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ জিলা পৰিষদৰ সকলো ক্ষমতা এতিয়াৰে পৰা লাভ কৰিব পঞ্চায়তে বিত্তীয় ক্ষমতা প্ৰদান কৰা হ'ব পঞ্চায়তক গাঁও থকা সকলো বজাৰ নদীৰ ঘাট আৰু হাট বজাৰ আদিৰ নিবিদা এতিয়াৰে পৰা দিব পাৰিব পঞ্চায়তেও ইয়াৰ আগতে জিলা পৰিষদৰ ক্ষমতা আছিল নিবিদা দিয়াৰ এতিয়া 5 লাখ টকালৈ সকলো হাটৰ নিবিদা দিব পাৰিব পঞ্চায়তে 5 লাখৰ পৰা 10 লাখলৈ দিব পাৰিব আঞ্চলিক পঞ্চায়তে নিবিদা 10 লাখৰ ওপৰৰ সকলো নিবিদা দিব পাৰিব জিলা পৰিষদে ইতিমধ্যে এই সন্দৰ্ভত কৰা হৈছে আইন পঞ্চায়তক দিয়া হৈছে অধিক ক্ষমতা এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ বৃহৎ সিদ্ধান্ত কৰ্তন কৰা হৈছে জিলা পৰিষদৰ সকলো ক্ষমতা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ জিলা পৰিষদৰ সকলো ক্ষমতা এতিয়াৰে পৰা লাভ কৰিব পঞ্চায়তে বিত্তীয় ক্ষমতা প্ৰদান কৰা হ'ব পঞ্চায়তক গাঁৱত থকা সকলো বজাৰ নদীৰ ঘাট হাট বজাৰ আদি নিবিদা এতিয়াৰে পৰা দিব পাৰিব পঞ্চায়তে ইয়াৰ আগতে জিলা পৰিষদৰ ক্ষমতা আছিল নিবিদা দিয়াৰ এতিয়া 5 লাখ টকালৈ সকলো ঘাট আৰু হাটৰ নিবিদা দিব পাৰিব পঞ্চায়তৰ ফালৰ পৰা এক প্ৰকাৰ যেন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শক্তি বৃদ্ধি কৰা হৈছে পঞ্চায়তৰ জিলা পৰিষদৰ পৰা কৰ্তন কৰা হৈছে কিছু ক্ষমতা আৰু বিত্তীয় ক্ষমতাকে ধৰি কেইবাটাও ক্ষমতা ইতিমধ্যে কৰ্তন কৰি পঞ্চায়তলৈ অনা হৈছে পঞ্চ পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে আঞ্চলিক পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে আৰু ইতিমধ্যে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সবিস্তাৰে ইতিমধ্যে মন্ত্ৰীয়ে ঘোষণা কৰিছে সংবাদ মাধ্যমৰ সন্মুখত 5 লাখ টকালৈ সকলো হাট আৰু হাটৰ নিবিদা দিব পাৰিব পঞ্চায়তৰ ফালৰ পৰা 5 পৰা 10 লাখলৈ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে 10 লাখৰ ওপৰৰ সকলো নিবিদা দিব পাৰিব জিলা পৰিষদে এক প্ৰকাৰ যেন আটাইকে এতিয়া ক্ষমতা খালী কৰি দিছে চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত বিভাগীয় মন্ত্ৰীৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো যোৱা 13 মাৰ্চ তাৰিখে অসম বিধানসভাত এক আমি উল্লেখযোগ্য আমি সিদ্ধান্ত লৈ
আমি অসম পঞ্চায়ত সংশোধনী বিধেয়ক 2025 বিধেয়কখন আমি পাৰিত কৰিছোঁ আৰু এইখন যিখন এমেণ্ডমেণ্ট 25 যিখন আইন এই আইনৰ মূলগত বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো হৈছে যে পূৰ্বতে আমাৰ যিখন পঞ্চায়ত আইন আছিলে সেই পঞ্চায়ত আইনখনত পঞ্চায়তক যি ধৰণৰ মান্যতা দিব লাগিছিলে পূৰ্বতে সেই মান্যতা দিয়া হোৱা নাছিলে আৰু তাৰ বিপৰীতে দেখিছিলোঁ আমি যে জিলা পৰিষদত যে আমাৰ পঞ্চায়তৰ ক্ষমতাসমূহ জিলা পৰিষদে ব্যৱহাৰ কৰি আছিলে আৰু পূৰ্বতে এনেকুৱা কৰি আছিলে যে আমাৰ যিহেতু দেখিছোঁ আমি গাঁৱে ভূঞে বিভিন্ন ঠাইত আমাৰ হাট বজাৰ আছে সেয়া দৈনিক হাট বজাৰে হওক বা সাপ্তাহিক হাট বজাৰে হওক বা বিভিন্ন ধৰণৰ ঘাট আছে নদী যেতিয়া পাৰ হ'বলগীয়া ফেৰীৰ কাৰণে ঘাট আছে তেনেকুৱা ঘাট হাট বজাৰ পূৰ্বতে পঞ্চায়তসমূহে তেওঁলোকে নিবিদা দিব পৰা কোনো ধৰণৰ তেওঁলোকৰ হাতত ক্ষমতা নাছিলে আৰু পূৰ্বতে আছিলে কি আঞ্চলিক পঞ্চায়তসমূহ অৰ্থাৎ ব্লক লেভেলত সৰ্বাধিক 1 লাখ টকাৰহে নিবিদা আবেদন দিব পৰা ক্ষমতাটো আছিলে আৰু সম্পূৰ্ণ এই ক্ষমতাটো ভোগ কৰি আছিলে জিলা পৰিষদে ভোগ কৰি আছিলে অৰ্থাৎ যিকোনো এখন 1 কোটি টকাৰ বজাৰে হওক 10 লাখ টকাৰ বজাৰে হওক বা 50 লাখ টকাৰ বজাৰে হওক তাৰ নিবিদাসমূহ দিছিলে জিলা পৰিষদসমূহ দিছিলে আৰু দিয়াৰ ফলস্বৰূপে পঞ্চায়তৰ যি ক্ষমতা সেই ক্ষমতা যি বিকেন্দ্ৰীকৰণ কৰিবলগীয়া আছিলে বিকেন্দ্ৰীকৰণ হোৱা নাছিলে যাৰ কাৰণে এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব হাট বজাৰ ঘাট এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব নিজে টেণ্ডাৰ কল কৰিব পাৰিব নিজে এলট কৰিব পাৰিব 5 লাখৰ ওপৰত যি হ'ব 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে পঞ্চায়তৰ 1 টকাও নাছিলে আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025ৰ যিটো 3টা ধাৰা 105 নং ধাৰা 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু এই ব্যৱস্থা এইকাৰণে কৰিছোঁ এইবাৰ যিহেতু পঞ্চায়তত যিহেতু ৰাজনীতিমুক্ত পঞ্চায়ত হ'বগৈ কোনো দলীয় প্ৰাৰ্থী নাথাকিব বা দলীয় প্ৰতীক যিহেতু নাথাকিব যে সমাজৰ সৰ্বজন গৃহীত যিহেতু প্ৰাৰ্থী যিহেতু পঞ্চায়তত থাকিব আৰু সেই পঞ্চায়তত থকা নৱনিৰ্বাচিত সদস্যসকলে বা সভাপতিসকলে যাতে তেওঁক বিত্তীয় ক্ষমতা দি সন্মান যাতে প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি এই 105 নং আৰু 8 নং আৰু 3 নং ধাৰা আমি সলনি কৰি জিলা পৰিষদৰ পৰিৱৰ্তে পঞ্চায়তক অধিক আমি ক্ষমতা আমি অৰ্পণ কৰিছোঁ এই আইনখনৰ জৰিয়তে এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।